দৌৰি থকা সাতটা বগা ঘোঁৰাৰ ছবি আমি বেৰত কিয় লগাব লাগে? এই ছবি লগালে কি হয় জানো আহকচোন। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ইউবি মটিভেশ্যন অসমৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰিয় বন্ধুসকল, আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগে তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। এতিয়া আহক আমি পৰৱৰ্তী খণ্ডলৈ আগবাঢ়োঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয়কৈ কাৰোবাৰ ঘৰত, অফিচত বা দোকানত দৌৰি থকা সাতটা বগা ঘোঁৰাৰ ছবি দেখা পাইছে। আপুনি জানেনে সাতটা ঘোঁৰা দৌৰি থকা ছবিৰ মহত্ব কি? কিয় মানুহে দেৱালত সাতটা বগা ঘোঁৰাৰ ছবি লগায়? বাস্তুশাস্ত্ৰৰ মতে দেৱালত সাতটা বগা ঘোঁৰাৰ ছবি লগোৱাটোৱে সমৃদ্ধি কঢ়িয়াই আনে। সাত সংখ্যাক অতি শুভ বুলি গণ্য কৰা হয়, কিয়নো সাত ফেৰে, সপ্তঋষি, ৰামধেনু আদিতো সাত সংখ্যাটো জড়িত হৈ আছে। জানো আহক কি কি মহত্ব আছে এই ছবিৰ। ১ নম্বৰতে, অকলে থকা ঘোঁৰাৰ ছবি কেতিয়াও লগাব নালাগে, ই শৰীৰৰ ক্ষতি কৰিব পাৰে। ২ নম্বৰতে, দৌৰি থকা ঘোঁৰাবোৰক প্ৰগতিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ঘোঁৰাৰ ছবিয়ে আমাৰ কামৰ অগ্ৰগতি আনে, ব্যৱসায়ত লাভ দিয়ে। ৩ নম্বৰতে হৈছে, যি ব্যক্তিয়ে দৈনিক দৌৰি থকা ঘোঁৰাৰ ছবি চায় তেওঁৰ কামৰ ওপৰত সুপ্ৰভাৱ পৰে আৰু কামবোৰ দ্ৰুতগতিত হয়। ঘোঁৰাবোৰক সমৃদ্ধি আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ৪ নম্বৰতে, যিখন ছবিত ঘোঁৰাবোৰ বিভিন্ন দিশত দৌৰি আছে সেই ছবি ৰাখিব নালাগে। ঘোঁৰাবোৰ একে দিশত দৌৰি থকা ছবিহে ৰাখিব লাগে। ৫ নম্বৰতে, ছবিখন সদায় পৰিষ্কাৰ হ'ব লাগে, ইয়াত ধূলি পৰি থাকিব নালাগে। ছবিখন ফটাটো উচিত নহয় আৰু গ্লাছত বন্ধা হ'লে ভঙা উচিত নহয়। ৬ নম্বৰতে, ঘোঁৰাবোৰৰ ছবি পূব দিশত ৰাখিব লাগে। এই ছবি ঘৰত ৰাখিলে ঘৰত ধন আৰু শস্যৰ কোনো অভাৱ নহয়। ঘৰত মা লক্ষ্মী স্থায়ীভাৱে বাস কৰে। ৭ নম্বৰতে, ঘোঁৰাৰ ছবি লগাওঁতে মনত ৰাখিব যে ঘোঁৰাবোৰ দেখাত সুখী যেন লগা হয়। খং উঠি থকা ঘোঁৰাৰ ফটো লগাব নালাগে আৰু ঘোঁৰাবোৰে ৰথ টানি থকা হ'ব নালাগে। ৮ নম্বৰতে, এই ছবিখন ঘৰত ৰাখিলে শীঘ্ৰেই ভাল চাকৰিৰ যোগ, চাকৰিত পদোন্নতি, সামাজিক সন্মান লগতে সম্পদ লাভ হয়। ৯ নম্বৰতে, নেতিবাচক শক্তি দূৰ কৰি ইতিবাচক শক্তিৰ জাগ্ৰত কৰে। ১০ নম্বৰতে, বিদ্যাৰ্থীৰ কোঠাত ৰাখিলেও শুভ ফল পোৱা যায়। প্ৰিয় বন্ধুসকল, যি ঘৰত সাতটা ঘোঁৰাৰ ছবি সংলগ্ন কৰা হৈছে তেওঁলোকে ধ্যান ৰাখিব যাতে ঘোঁৰাৰ ছবিখন যুদ্ধ স্থানৰ হ'ব নালাগে। সাতটা ঘোঁৰাৰ ছবি উদীয়মান সূৰ্যৰ অৰ্থাৎ অস্ত যোৱা সূৰ্যৰ ছবি নহয় বা সমুদ্ৰ তীৰৰ বা সেউজীয়া ঘাঁহৰ ওপৰত হ'ব লাগে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।